এতিয়া পাইথাগোৰাছে তেন্তে কি কৈছিলে যে অল লিভিং বিংছ আৰ কি হোমোজেনিয়াছ বা সকলোৰে মাজত এটা একাত্মবোধ আছে, এটা হিডেন ইউনিটি আছে বা সকলো এটা চ'ৰ্চৰ পৰা অহা এনেকুৱা এটা ধাৰণালৈ তেওঁ লৈ যাব বিচাৰিছিলে। আৰু এই কথাটো তেওঁ কৈছিলে যে শিক্ষাৰ লগত নিহিত আছিল যে সকলো পানীৰে থকা উচ্চতৰ সম্ভাৱনাৰ কথা। সেয়েহে তেওঁৰ লক্ষ্য আছিল আত্মাৰ কৰ্ষণ বা সংস্কাৰ। এতিয়া চোৱা, পাইথাগোৰাছে ক'লে অল লিভিং বিংছ আৰ হোমোজেনিয়াছ, সকলো জীৱই কি সমজাতীয়, যিটোৱে আমাক ভাৰতীয় বৈদিক দৰ্শন বা ঔপনিষদিক যিটো উইজডম সেইটো মনত পেলাই দিয়ে যে এভৰিথিং ইজ কামিং আউট অফ ব্ৰহ্মণ, সকলো ব্ৰহ্মৰ পৰা আহিছে, সকলোৰ মাজত এটা গতিকে কি আছে তোমালোকৰ একাত্মতাবোধ বা এটা ইউনিটি আছে, এটা চ'ৰ্চৰ পৰা অহা হিচাপে। আৰু লগতে তেওঁ এই কথাটো কৈছিলে যে সকলো পানীৰে কি আছে তোমালোকৰ পটেঞ্চিয়েলিটি, সম্ভাৱনা লুকাই আছে, যে সকলো প্ৰাণীৰ মাজত কি আছে তোমালোকৰ উচ্চতৰ পৰা উচ্চৰলৈ যাবলৈ পৰা, গ্ৰেজুৱেল ডেভেলপমেণ্ট কৰিব পৰা, ডেভেলপমেণ্ট ইন দ্য নেম ধৰা তোমালোকৰ এডুকেশ্যনৰ কথা কোৱা বা আমাৰ ভেলুজবিলাক কালচাৰৰ কথা কোৱা, ফিলচফিৰ কথা কোৱা, সকলো ক্ষেত্ৰতে কি আছে, আমাৰ কি আছে কিছুমান পটেঞ্চিয়েলিটি সকলোৰে মাজত আছে। আৰু ইট ইজ আপ টু ইউ, তোমাৰ বা মোৰ ওপৰত কথা, আমি কেনেদৰে আমাৰ চ'লৰ এই কেপাচিটিখিনি, আমাৰ ভিতৰত অন্তৰ্নিহিত থকা এই কেপাচিটিখিনি আমি কালচাৰ কৰিব পাৰোঁ, কৰ্ষণ কৰিব পাৰোঁ, সংস্কাৰ কৰিব পাৰোঁ। গতিকে পাইথাগোৰাছে মাত্ৰ এইটোৱে কোৱা নাই যে সকলো জীৱৰ মাজত এটা একাত্মতা আছে, হোমোজেনিয়াছ, সকলো লিভিং বিং, লগতে এই কথাটো কৈছে যে we are potentially great, we have enough potentiality, we have enough potentiality, and it is our duty or find out the way that how can we culture these values, wisdom in us, বা আমাৰ মাজত যিখিনি পটেঞ্চিয়েলি প্ৰেজেণ্ট আছে সেইখিনি আমি কেনেদৰে তোমালোকৰ কালচাৰ কৰিব পাৰোঁ, বা কৰিব পাৰোঁ বা সংস্কাৰ সাধন কৰিব পাৰোঁ। আৰু এইখিনিৰ লগতে পাইথাগোৰাছে কি কৰিছিলে তোমালোকৰ ফিজিকেল যিটো তোমালোকৰ যে ফিজিকেল এণ্ড মেণ্টেল দুই ধৰণৰ তোমালোকৰ এক্সাৰচাইজৰ কথা কৈছিলে, অনুশীলনৰ কথা কিছুমান কৈছিলে। আৰু ফিজিকেল এক্সাৰচাইজ হিচাপে বা কিহক তেওঁ ফিজিকেল এক্সাৰচাইজ বুলি কৈছিলে যে আৱাৰ কণ্ট্ৰল অফ চেন্সেছ, কণ্ট্ৰল অফ মাইণ্ড, আমাৰ দেহৰ ইন্দ্ৰিয়বিলাকক মনটো সংযম কৰাটো এটা শাৰীৰিক তেওঁ কি বুলি কৈছিলে, অনুশীলন বুলি কৈছিলে। আৰু সেইদৰে মানসিক অনুশীলন বুলি কওঁতে গুড থটছ, বেড থটছখিনি মনৰ মাজত ভাল চিন্তাৰ কিছুমান উদয় ঘটোৱা, বেয়া চিন্তা সোমাবলৈ নিদিয়া বা বেয়া চিন্তাৰ পৰা আঁতৰাই ৰখাটো এটা মানসিক অনুশীলন বুলি কৈছিলে। গতিকে আমাৰ কণ্ট্ৰল অফ চেন্স, মাইণ্ড এণ্ড বডি, আমাৰ ৰিপুজ, এই সকলোবিলাকক কি তোমালোকৰ সংযমত কণ্ট্ৰল কৰি ৰাখিব পাৰিলেহে কি হ'ব, আমাৰ মাজত থকা এই যিখিনি পটেঞ্চিয়েল গ্ৰেটনেছ বা পটেঞ্চিয়েল যিখিনি তোমালোকৰ আমাৰ অন্তৰ্নিহিত যিখিনি কোৱালিটি সেইখিনি আমি কি কৰিব পাৰিম, ডেভেলপ কৰিব পাৰিম। তেতিয়া তেওঁ সেইটো কৈছিলে কি আত্মাই জন্মচক্ৰৰ পৰা ৰেহাই লৈ বিশ্বাত্মা বা ঈশ্বৰৰ লগত মিলিত হ'ব। তেনে তেওঁ কি কৈছিলে তোমালোকে চোৱা, if we can control our mind and if we can control our body, our senses, our thinking, our feeling, everything, আমি যদি কণ্ট্ৰল কৰিব পাৰোঁ গাইডেড বাই ৰিজন, আমি জানো বুদ্ধি যেতিয়া পৰিচালিত কৰা হয় আমাৰ দেহ, মন, আশা, আকাংক্ষা, কামনাবিলাক, সেইটোকে আমি কি বুলি কওঁ তোমালোকৰ মানসিক সংযম বা দৈহিক সংযম বুলি কওঁ। তেতিয়া কি হ'ব বুলি কৈছে তোমালোকৰ উই কেন ৰিলিজ আৱাৰ চেল্ফ, আগতেও যিটো ক'লে আমি জন্মান্তৰ চক্ৰৰ পৰা আত্মাক কি কৰিব পাৰিম, যে আত্মাই জন্মান্তৰ চক্ৰৰ পৰা ৰেহাই পাব। ক'ৰ পৰা ৰেহাই পাব তোমালোকৰ, যে ট্ৰেন্সমিগ্ৰেশ্যন অফ সোল, বাৰ্থ ৰিবাৰ্থ চাৰ্কল, উই কেন ৰিলিজ আৱাৰ সোল, আৱাৰ প্ৰিষ্টাইন সোল ফ্ৰম দ্য চাৰ্কুল অফ বাৰ্থ এণ্ড ৰিবাৰ্থ, জন্মান্তৰ চক্ৰৰ পৰা আমি তাক আঁতৰাই পেলাব পাৰিম বা আমাৰ তাৰ অৰ্থটো কি, আমি পুনৰবাৰ এই পৃথিৱীলৈ আহি নাথাকোঁ, এটা দেহ বা নাম ৰূপ ধাৰণ কৰি আমি আহি নাথাকোঁ। আৰু তেতিয়া আমি কি কৰিব পাৰিম যে উই কেন দেয়াৰ উইল বি কি তোমালোকৰ কমিউনিকেশ্যন বিটুইন কি তোমালোকৰ ইণ্ডিভিজুৱেল চেল্ফ এণ্ড সুপ্ৰিম চেল্ফ। তেতিয়া কি হ'ব, আমাৰ ব্যক্তি আত্মাৰ, জীৱাত্মাৰ কি হ'ব তোমালোকৰ বিশ্বাত্মা বা এটা সুপ্ৰিম চেল্ফৰ লগত আমাৰ কি হ'ব, সংযোগ ঘটিব, সুপ্ৰিম চেল্ফৰ লগত সংযোগ ঘটিব। আৰু কি হ'ব, তাৰ ফলস্বৰূপে আমি কি কৰিব পাৰিম যে তোমালোকৰ এই সুপ্ৰিম চেল্ফ বা বিস্মাত্মাৰ লগত উইল মেল্ট উইথ
সুপ্ৰিম চেল বা বিস্মাত্মাৰ লগত আমি মিলিত হৈ যাম। এই কথাখিনিত তোমালোকৰ আমাৰ যিখিনি থেইষ্টিক ফিলচফি বা থেইষ্টিক ফিলচফিৰ দৰে প্ৰায় একেই যেন লাগে, যিটো যোগা দৰ্শনত কোৱা হৈছিল, সাংখ্য দৰ্শনতো কোৱা হৈছিল, কেনেকৈ তোমালোকৰ বা সকলো বৈদিক দৰ্শনতে এনেদৰে জীৱাত্মাই পৰমাত্মাৰ লগত মিলিত হোৱাৰ কথা কোৱা হৈছিল। আৰু তোমালোকক মই আগতে কৈছোঁ যে গ্ৰীচ আৰু ভাৰতৰ দৰ্শনৰ মাজত বহু সাদৃশ্য দেখা পোৱা গৈছিলে আৰু এনেদৰে সেইকাৰণে পাশ্চাত্য দৰ্শনৰ গ্ৰীচৰ পিৰিয়ডখিনি পঢ়োঁতে ফিলচফাৰসকল পঢ়োঁতে তোমালোকৰ বৈদিক দৰ্শনৰ কথাও মনলৈ আহিব পাৰে। আৰু ইয়াৰ বাবে কি কৰিব লাগিব তোমালোকৰ কি কৰিব লাগিব, আমি নিজৰ চেন্স মাইণ্ড বডিক কণ্ট্ৰল কৰিব পাৰিব লাগিব। আৰু আমি এটা কেনেকুৱা ধৰণৰ জীৱন যাপন কৰিব লাগিব, ৰিলিজিয়াছ লাইফ এটা জীৱন যাপন কৰিব লাগিব। আৰু কিন্তু এই ধৰ্মীয় জীৱন যাপন কৰোঁতে কি বুলি কৈছিলে তেওঁ কৈছিলে এই উদ্দেশ্যৰ বাবে ধাৰ্মিক জীৱন যাপন কৰিব লাগিব, কিন্তু ধৰ্মৰ অৰ্থ হৈছে সমন্বয় সাধন। আত্মাৰ নিজা সমন্বয় ৰক্ষা কৰিলে ঈশ্বৰে লগত সমন্বয় ঘটাব পাৰিব। এতিয়া চোৱা, এই ধৰ্ম বুলি কওঁতে কেতিয়াও পাইথাগোৰাছে এই কথাটো কোৱা নাছিল তেওঁৰ দৰ্শনত যে কিছুমান ৰিলিজিয়াছ নীতি নিয়ম ফ'ল' কৰিলে বা কিছুমান যিটো তোমালোকে জানা আৰু এক্সটাৰ্নেল গ্ৰেডিংছ অফ ৰিলিজিয়নছ, পূজা পাৰ্বণ এইবিলাকৰ দ্বাৰা নহয়, যে আমি কি কৰিব লাগিব। যেতিয়া আমি কি কৰিব পাৰিব লাগিব, ধাৰ্মিক জীৱন কাক বুলি কোৱা হৈছিলে, যেতিয়া আমি কি কৰিব পাৰিম, আমাৰ নিজৰ আত্মাৰ যিবিলাক তোমালোকৰ ফেকাল্টিবিলাক প্ৰবৃত্তি, আত্মাৰ যিবিলাক বৃত্তি বা আত্মাৰ যিখিনি পটেঞ্চিয়েলিটি, এইখিনি যেতিয়া আমি ডেভেলপ কৰিব পাৰিম, কিখিনি আমি যে সংযম কৰি পেলাই মানসিক আৰু দৈহিক দিশটো সংযোজন কৰি পেলাই যেতিয়া আত্মাৰ গুণ বা পজিটিভ ছাইডটো যেতিয়া আমি ডেভেলপ কৰিব পাৰিম, তেতিয়া কি হ'ব পাৰিম, আমি বিশ্বআত্মা বা পৰমাত্মাৰ লগত আমি মিলিত হ'ব পাৰিম। আৰু কি হ'ব পাৰে, আত্মাৰ এইটো সমন্বয় ৰক্ষা বুলি কৈছে, যে আত্মাৰ ডিফাৰেণ্ট যিখিনি ভাৰ্চুজ বা কোৱালিটিজ আমাৰ মাজত আছে, এইখিনি আমি কি কৰিব লাগিব, চিনক্ৰনাইজ কৰিব লাগিব। আৰু এইখিনি কৰিব পাৰিলে বা আমাৰ সন্তুলিত অৱস্থাৰ ওপৰত আহিব পাৰিলে আমি কি কৰিব পাৰিম, বিশ্বআত্মাৰ লগত আমাৰ সংযোগ সাধন কৰিব পাৰিম। আৰু এইদৰে আত্মাৰ সমন্বয় কেনেকৈ সাধিত হ'ব, ডিফাৰেণ্ট কোৱালিটিজ টু বি কালচাৰ ইন সোল কেনেকৈ হ'ব, দ্য ৱে বাই দ্য চাৰ্চ অফ নলেজ, বাই দ্য ফিলচফিকেল নলেজ, জ্ঞানৰ অনুসন্ধানৰ দ্বাৰা আৰু জ্ঞানৰ প্ৰাপ্তিৰ দ্বাৰা আমাৰ কি হ'ব তোমালোকৰ সত্যক উপলব্ধি হ'ব বুলি পাইথাগোৰাছে কৈছিলে। এতিয়া পাইথাগোৰাছৰ দৰ্শন বুলি কওঁতে তোমালোকক মূলতঃ যিটো কথা আহিছে, তাত আহিছে তোমালোকৰ নাম্বাৰ থিয়ৰী। তোমালোকে জানা যে থেলছে কিহক ক'লে, থেলছে ক'লে পানী। তাৰপিছত থেলছৰ পিছত তোমালোকে আৰু দুজন ফিলচফাৰৰ নাম পালা। সেই দুজন ফিলচফাৰ আছিলে তোমালোকৰ এনাক্সিমেণ্ডাৰ, তেওঁ এটা ইনফিনিট ছাবষ্টেঞ্চৰ কথা ভাবিছিল। এনাক্সিমেনাছে কিহৰ কথা কৈছিল, বায়ু বা এয়াৰৰ কথা কৈছিল। আৰু পাইথাগোৰাছে কি ক'লে, ফাণ্ডামেণ্টেল ষ্টাফ ইজ নাম্বাৰ বা সংখ্যা বুলি ক'লে, যি কাৰণে তেওঁ এই তত্ত্বটোক তোমালোকৰ কি বুলি কোৱা হয়, যে এই তত্ত্বটোক তেওঁ নাম্বাৰ থিয়ৰী বুলি কোৱা হয়। এতিয়াতো আমি আগতে কি পালোঁ, পানী পালোঁ, বায়ু পালোঁ, বিশ্বজগতৰ আদিমূল আদিক আমি পাইছিলোঁ। কিন্তু পাইথাগোৰাছে কি বুজিছে, হোৱাট ইজ আৰ্কি বা ফাণ্ডামেণ্টেল ছাবষ্টেঞ্চ বুলি কওঁতে কি বুলি কৈছে, সংখ্যা বুলি কৈছে। কিন্তু তেওঁ এই সংখ্যাক আধুনিক গণিতত যিদৰে লোৱা হৈছিল, পাইথাগোৰাছে সেইদৰে লোৱা নাছিল। তেওঁ এটা মিষ্টিকেল চেন্সত লৈছিলে। যিটো নাম্বাৰ থিয়ৰী, নাম্বাৰ বুলি কৈছে, এইটো একজেক্টলি হুইচ ইজ নাম্বাৰ অফ দ্য মানে মডাৰ্ণ মেথমেটিকেল থিয়ৰী বা যিটো আমাৰ মেথমেটিকেল থিয়ৰী যিটো নাম্বাৰ, সেই নাম্বাৰটোৰ অৰ্থত লোৱা নাছিলে পোনপটীয়াকৈ আধুনিক গণিতৰ মডাৰ্ণ মেথমেটিক্সৰ। তেওঁ কি লৈছিলে, এটা মিষ্টিকেল চেন্সত বা ৰহস্যবাদী অৰ্থত গ্ৰহণ কৰিছে। ইভেন সংখ্যাৰ কি আছে তোমালোকৰ এক্সিষ্টেঞ্চ বা বাস্তৱ অস্তিত্ব। একৰ্ডিং টু পাইথাছ, নাম্বাৰছ হেজ ৰিয়েল এক্সিষ্টেঞ্চ, বাস্তৱ অস্তিত্ব আছে। আৰু বিভিন্ন জগতৰ বস্তুবিলাক, এভৰিথিং অফ দিছ ইউনিভাৰ্ছ, বিভিন্ন বুলি নহয় আমি ক'ব পাৰোঁ, এভৰিথিং অফ দিছ ইউনিভাৰ্ছ কেন বি এক্সপ্ৰেছ উইথ দ্য হেল্প অফ নাম্বাৰ, নম্বৰৰ দ্বাৰা আমি ব্যক্ত কৰিব পাৰোঁ বুলি কৈছিলে।
আৰু যেনেদৰে জড় বস্তু এজ দেয়াৰ ইজ মেটেৰিয়েল থিং এক্সিষ্ট ইন দ্য এক্সটাৰ্নেল ৱৰ্ল্ড উই পাৰচিভ ইট চি ইট আমি চাব পাৰোঁ চুব পাৰোঁ চেতনালে আমাৰ আহে ঠিক সেইদৰে সংখ্যাকো তেওঁ কি বুলি ভাবিছিলে যে এটা জড় বস্তুটোৰ দৰেই লাইক আদাৰ মেটাৰ নাম্বাৰ হেভ অলছ' এক্সিষ্টেঞ্চ বুলি তেওঁ ভাবিছিলে আৰু জড় বস্তুৰ কথা ভবাই দৰে তেনেহ'লে পাইথাগোৰাছে সংখ্যাৰ কথা ভাবিছিল আৰু সেইকাৰণে তেওঁ এই সংখ্যাৰ ধাৰণাটোক এটা মিষ্টিক অৰ্থত লোৱা বা এটা ৰহস্যবাদী অৰ্থত তেওঁ মানে লৈছিল বুলি কোৱা হয় আৰু বিশ্বজগত বা ৱৰ্ল্ডখনৰ কথা কওঁতে জগতখনৰ কথা কওঁতে কসমছৰ কথা কওঁতে তেওঁলোকে কি ভাবিছিলে ইট ইজ এ এক্সপানশ্যন ইন কি বুলি কৈছিলে স্পেচ বিশ্বজগতখন হৈছে এটা বিস্তৃতি এটা দৈহিক বিস্তৃতি দেশত এটা বিস্তৃতি বা এক্সপানশ্যন ইন স্পেচ বুলি তেওঁ কৈছিলে আৰু এই জগতখনৰ যিটো বিস্তৃতি এক্সপানশ্যন অফ স্পেচ কেন বি এনালাইজড বা এইখনক কি বা এক্সপ্লেইন উইথ দ্য হেল্প অফ নাম্বাৰৰ দ্বাৰা ইয়াক কি কৰিব পাৰি বিশ্লেষণ কৰিব পাৰি বুলি তেওঁ এনালাইজ কৰিব পাৰি বুলি কৈছিলে বিশ্বজগতৰ সকলো বস্তুৰ একমাত্ৰ সাধাৰণ উপাদান হৈছে নাম্বাৰ একৰ্ডিং টু পাইথাগোৰাছৰ মতে তেন্তে কি everything of fundamental substance of everything of this universe everything of this world is number আৰু এই জগতৰ প্ৰতিটো বস্তুৰে অৰিজিন বা মূল সত্তাটো আৰু কি বা যিটো মূল বস্তু সেইটোক তেওঁ কি বুলি কৈছিল সংখ্যা বুলি কৈছিল অৰ্থাৎ তেওঁৰ কাৰণে আছিলে কি সংখ্যাই আদি মূল it is the origin number is the origin of everything of this universe or world মিলেছিয়া দৰ্শনত আমি কি দেখা পাওঁ যে উপাদান বা কি তোমালোকৰ উপাদানটোকে তোমালোকৰ কি বা মেটেৰিয়েল আউট অফ হুইচ মেটেৰিয়েল নেচাৰ ইজ ফৰ্ম বা ৱৰ্ল্ড ইজ ফ্ৰম কসমছ ইজ ফ্ৰম এইটো কাৰ আছিলে মিলেছিয়াসকলে মূল সত্তাৰ অস্তিত্ব উপাদানত বিচাৰি পাইছিলে উপাদান মানে তোমালোকে ধৰা মেটাৰ বা মেটেৰিয়েল কিন্তু তেওঁ ক'ত পাইছিল আকাৰ বা ফৰ্ম অৰ্থাৎ বায়ু বুলি যেতিয়া কোৱা হৈছিলে পানী বুলি যেতিয়া কোৱা হৈছিলে বা জুই বুলি যেতিয়া কোৱা হৈছিলে দেন অল দিজ থিংছ এয়াৰ ৱাটাৰ বা ফায়াৰ এইবিলাকে কি কৰিছিলে সাম টাইপ অফ কি তোমালোকৰ মেটাৰ বা মেটেৰিয়েলক বুজাইছিলে উপাদানক বুজাইছিলে বাট ইন লিউ অফ মেটাৰ পাইথাগোৰাছ according to Pythagoras the origin of everything is found in form বা আকাৰ আৰু that form is কি তোমালোকৰ তেনেহ'লে নাম্বাৰ এতিয়া চোৱা এইখিনিতে এটা কথা তোমালোকে এইবোৰ পঢ়িছা যদিও এবাৰ অকণমান মই ক্লিয়াৰ কৰি দিছোঁ মেটাৰ এণ্ড ফৰ্ম মেটাৰ বুলি ক'লে মেটেৰিয়েল যিটো বস্তুৰ দ্বাৰা যিটো মেটাৰৰ দ্বাৰা বস্তুটো গঠন হৈছে চাপ'জ এই তোমালোকৰ কিতাপখন কিহৰ দ্বাৰা গঠন হৈছে কিছুমান কাগজৰ দ্বাৰা গঠন হৈছে বা কাগজবোৰ গছৰ পাতৰ পৰা কাগজ বনোৱা হৈছে যি ধৰণে নহওক ইট ইজ আউট অফ চাম মেটাৰ দ্বাৰাই গঠন হৈছে আৰু আকাৰ বা ফৰ্ম বুলি ক'লে কি বুজায় তাৰ যিটো আকাৰ বা ফৰ্ম মানে তোমালোকে বুজি পাইছা কুটা চেপেটা ঘূৰণীয়া আদিক ফৰ্ম বুলি কোৱা হয় আৰু পাইথাগোৰাছে যেতিয়া ফৰ্মৰ কথা কৈছিল তেওঁ কি কৈছিল আকাৰ বুলি কওঁতে তেওঁ এই তোমালোকে পাইথাগোৰাছে উপলব্ধি কৰিছিলে কোনো বস্তুৰ মূল বা প্ৰকৃত অস্তিত্ব ইয়াৰ অংশবিলাকৰ মাজত থকা সাংখ্যিক সম্বন্ধৰ ওপৰতে নিৰ্ভৰ কৰে এতিয়া বস্তু এটাৰ অস্তিত্ব হোৱাট ইজ এক্সিষ্টেঞ্চ অফ এনিথিং of this world বা this cosmos এই জগতখনৰ যিকোনো বস্তু এটাৰ তোমালোকৰ মূলটো প্ৰকৃত অস্তিত্বটো একচুৱেল এক্সিষ্টেঞ্চটো পাইথাগোৰাছে কি বুলি কৈছিলে কিছুমান মেজাৰমেণ্ট ইজ এ মেথমেটিকেল মেজাৰমেণ্ট বা মেজাৰমেণ্ট অফ নাম্বাৰ্ছ বা কিছুমান ইয়াৰ বস্তুবিলাকৰ যি অংশ এনিথিং ইজ মেড অফ চাম পাৰ্টছ কিতাপখন কিছুমান পাৰ্ট আছে এখন কভাৰ আছে পেজ আছে বা তোমালোকে এখন তাত জিল লগাইছা এনেদৰে পৃথিৱীৰ সকলো বস্তুৰে কি থাকে কিছুমান অংশৰ দ্বাৰা গঠিত আৰু এই অংশবিলাকৰ মাজত যিটো মেথমেটিকেল মেজাৰমেণ্ট বা গাণিতিক মেজাৰমেণ্ট আছে তাৰ দ্বাৰাহে বস্তু এটাৰ অস্তিত্বটো নিৰ্মাণ হয় তেনেহ'লে তেওঁ কি কৈছিলে চোৱা আকৌ মই কৈছোঁ পাইথাগোৰাছে উপলব্ধি কৰিছিল যে যিকোনো বস্তুৰ মূল বা প্ৰকৃত অস্তিত্ব ইয়াৰ অংশবিলাকৰ মাজত থকা সাংখ্যিক সম্বন্ধৰ ওপৰতে নিৰ্ভৰ কৰে কিহৰ ওপৰত অংশবিলাকৰ ওপৰত আৰু অংশবিলাক কিহৰ ওপৰত নিৰ্ভৰ কৰে সাংখ্যিক সম্বন্ধৰ ওপৰত দেন সাপ'জ উই টেক দ্য এক্সাম্পল অফ এ বুক কিতাপখন কিহৰ দ্বাৰা অংশবিলাক কি তাৰ কভাৰ পেজটো হ'ব পাৰে তাৰ ভিতৰৰ পাতখিনি হ'ব পাৰে এইবিলাক হৈছে অংশ
আৰু এই অংশবিলাক আকৌ কিহৰ ওপৰত নিৰ্ভৰ কৰে যে এই অংশবিলাক কি কৰে অংশবিলাকৰ মাজত থকা সাংখ্যিক সম্বন্ধ যে মেথমেটিকেল ৰিলেশ্যন অফ মেজাৰমেণ্ট সাংখ্যিক সম্বন্ধৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰে তুমি চোৱা এই কিতাপখনৰ ভিতৰত যিখিনি কাগজ আছে এইটোতো কাগজখিনি চোৱা তোমালোকে ধৰা এখন কিতাপখন ধৰা ৰেক্টেংগুলাৰ তোমালোকৰ কভাৰ পেজটো যিমান ডাঙৰ সাধাৰণতে কিতাপৰ ভিতৰৰ পেজটো তাত সমানেই ডাঙৰ হয় বা কেতিয়াবা অকণমান সৰু হ'ব পাৰে তাৰ যিটো দিগ বা প্ৰস্থ লেংথ এণ্ড ব্ৰেডটো বা তোমালোকে যদি চোৱা কভাৰ পেজটো অকণমান ডাঙৰ হৈ পেলাই ভিতৰৰ পেজখিনি সদায় সমান হয় লেংথ এণ্ড ব্ৰেডটো তেতিয়া কিতাপ এখন হয় বুলি আমি সেইখন এখন আমি কিতাপ বুলি ক'ব পাৰোঁ যদি এনেকুৱা নহয় যে এখন পেজৰ লেংথ এণ্ড ব্ৰেডটো এখন পেজৰ বেছি এখন পেজৰ কম এখন পেজৰ ঘূৰণীয়া আৰ্টিষ্টিক এটা কনচেপশ্যন বেলেগ কথা সাধাৰণতে কিতাপ এখন বুলি কওঁতে কি হয় তোমালোকৰ যে এনেদৰে যিবিলাক পাৰ্টছ কিতাপখনৰ পাৰ্টছবিলাক কি ইয়াৰ পেজবিলাক বা কভাৰ পেজটোৰ সৈতে ইয়াৰ ডিফাৰেণ্ট পেজেছবিলাক এই যে এখন কিতাপ এই কিতাপখন কেনেকৈ হ'ল যে তাৰ এটা মেথমেটিকেল মেজাৰমেণ্ট আছে এটা গাণিতিক এটা পৰিমাপ আছে এটা সম্বন্ধ আছে যাৰ ফলস্বৰূপে কি হ'ল তোমালোকৰ এই কিতাপখন সৃষ্টি হ'ল বা তোমালোকেও যদি চোৱা যা অন্য এটা যদি উদাহৰণ লওঁ ছাপ'জ দিছ টেবুলখনত কি থাকে চাৰিটা খুটা আছে বা তোমালোকৰ চাৰিটা পোষ্ট আছে তাৰ ওপৰত টেবুলখন তোমাৰ টেবুলৰ যিখনত আমি কিতাপ থওঁ বা আমি লিখোঁ সেইখিনি সেই বেছটো আছে আৰু এই খুটাকেইটাৰো এটা উচ্চতা আছে টেবুলখন কেনেকুৱা হ'ব খুটাকেইটাৰ উচ্চতা সাধাৰণতে আমাৰ এখন সমান টেবুলৰ সমমাপৰ হ'ব চেম মেজাৰমেণ্টৰ হ'ব কিন্তু তুমি যদি টেবুলখন ভাবা যে নহয় এঢলীয়াকৈ যিবোৰ টেবুল সাধাৰণতে আমি বেড বা বিচনাত যিবিলাক টেবুল ব্যৱহাৰ কৰোঁ যে এঢলীয়া ধৰণৰ সেই টিঙৰ চালিৰ দৰে যি এঢলীয়া ধৰণৰ আমি ব্যৱহাৰ কৰোঁ সেইবিলাকত কি হয় ধৰা তোমালোকৰ দুটা খুটাত কি থাকে উচ্চতাত থাকে আৰু দুটা কথা কি থাকে তাতকৈ কম উচ্চতাত থাকে কিন্তু দেয়াৰ ইজ মেজাৰমেণ্ট কিমান ওখ হ'ব সাংঘাতিককৈ প্ৰথম খুটাকেইটা ওখ হৈ নাযায় বা সাংঘাতিককৈ তলৰ খুটাকেইটা চাপৰ হৈ নাযায় যদি তেনেকুৱা হয় আমি তাত কিতাপখন বা বস্তু এটা আমি থ'ব নোৱাৰিম বা পঢ়িব নোৱাৰিম গতিকে কি হয় এটা বস্তুৰ এক্সিষ্টেঞ্চ অফ এ এক্সটাৰ্নেল থিং বা মেটাৰ বস্তু যিকোনো এটা পদাৰ্থৰ কি হয় এক্সিষ্টেণ্ট পাৰ্টছ বস্তুবিলাক অংশৰ দ্বাৰা অস্তিত্বৱৰ্তী থাকে আৰু অংশবিলাকৰ অস্তিত্ব ক'ৰ দ্বাৰা বৰ্তি থাকে এটা গণিত মেথমেটিকেল মেজাৰমেণ্টত সংখ্যাৰ দ্বাৰা দিশ প্ৰস্থ ওখ চাপৰ ঘৰ এটা যেতিয়া আমি সাজিম তেতিয়া ঘৰটোৰ উচ্চতা দৈৰ্ঘ্য কিমান হাইটত খিৰিকী থাকিব খিৰিকীবিলাকৰ আকৌ তোমালোকৰ দিশ প্ৰস্থ কিমান হ'ব এটা মেথমেটিকেল আফটাৰ অল মেথমেটিকেল কেলকুলেশ্যন তোমালোকৰ এটা ঘৰ সৃষ্টি হয় আৰু ঘৰৰ পাৰ্ট বুলি ক'লে তুমি কি বুজিবা ফ্ল'ৰখন বুজিবা তুমি তাৰ চিলিং বুজিবা তাৰ ওপৰত থকা ৰূপ বুজিবা তাৰ ৰুমবিলাক বুজিবা খিৰিকীবিলাক বুজিবা দৰ্জাবিলাক বুজিবা এই ডিফাৰেণ্ট পাৰ্টবিলাকৰ এক্সিষ্টেঞ্চ ক'ত আছে উইথ মেথমেটিকেল কেলকুলেশ্যন মেথমেটিক এটা গাণিতিক জোখ হিচাপ সম্বন্ধৰ ফলস্বৰূপেহে কি হৈছে এই বস্তুবিলাকৰ অস্তিত্ব ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰিছে আৰু এই সাংখ্যিক পৰিমাপটো যদি মেথমেটিকেল মেজাৰমেণ্টটো যদি ঠিক নহয় বস্তুবিলাক কি হ'ব নোৱাৰে তোমালোকৰ বৰ্তি থাকিব নোৱাৰে বা তাৰ অস্তিত্বটো অস্তিত্ব থাকিব নোৱাৰে ইভেন তেওঁ আত্মাকো কি বুলি কৈছে সাংখ্যিক বুলি কৈছে যে আত্মাৰ মূল হেৰিটো কি বুলি কৈছে আত্মাৰ অমৰত্ব বা অস্তিত্ব ইভেন দ্য এক্সিষ্টেঞ্চ অফ দ্য চেল্ফ এণ্ড ইমৰ্টেলিটি অফ দ্য চেল্ফ কেন বি এক্সপ্লেইনড উইথ দ্য হেল্প অফ নাম্বাৰ বুলি কৈছে আৰু এইটো কথা এটা ইম্পৰ্টেণ্ট তোমালোকক মই কৈছোঁ আগতে জগতখন বিশৃংখলতা নহয় কেৱচ নহয় এইটো যে কসমছ বুলি প্ৰথম কোনে কৈছিল পাইথাগোৰাছে কৈছিল এতিয়া তোমালোকক মই আগতে কৈছিলোঁ যে দেয়াৰ ইজ এ ডিফাৰেঞ্চ বিটুইন দ্য ৱৰ্ল্ড বুলি কওঁ যেতিয়া আৰু কসমছ বুলি কওঁ ৱৰ্ল্ড বুলি ক'লে আমি পৃথিৱী বুলি সাধাৰণতে অসমীয়াত অনুবাদ কৰোঁ ৱেন এভাৰ ইজ এ কসমছ আমি জগত বুলি কওঁ এতিয়া হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দ্য কসমছ এণ্ড দ্য ৱৰ্ল্ড যেতিয়া কসমছ বুলি কোৱা হয় তেতিয়া আমি কি ভাবোঁ তেতিয়া তোমালোকে এটা ডিচিপ্লিন উইদাউট এনি কেৱছ এটা ডিচিপ্লিন অৰ্গেনাইজ ৱেজ যেতিয়া আমি জগতখন ভাবোঁ তেতিয়া এইটো কসমছ বুলি কোৱা হয় সাধাৰণতে দৰ্শনত আমি কসমছ শব্দটো ব্যৱহাৰ কৰোঁ আৰু ৱৰ্ল্ড বুলি ক'লে এটা অৰ্গেনাইজ ডিচিপ্লিন ফিলচফিৰ কথা মই কৈছোঁ অন্য তোমালোকৰ নেচাৰেল ছায়েন্স বা মই জিঅ'গ্ৰাফী বা ফিজিক্স কেমেষ্ট্ৰি এইবোৰ ধাৰণালৈ যোৱা নাই ফিলচফিক কি কয় সাধাৰণতে জগত বুলি ক'লে অৰ্গেনাইজড ডিচিপ্লিন যিটো ৱেট আমি পাৰ্চিভ কৰোঁ পৃথিৱীখনক বা জগতখনক সেইটোৱে হৈছে জগত বা কসমছ
আৰু পৃথিৱী বুলি ক'লে আমি এই চিষ্টেমেটিক ৱে বা অৰ্ডাৰটোৰ কথা মানে দৰ্শনত কোৱা নহয় বা পাইথাগোৰাছে কোৱা নাছিল আৰু ফৰ দ্য ফাৰ্ষ্ট টাইম পাইথাগোৰাছ ডিক্লেয়াৰ্ড ডেট কি ৱৰ্ল্ড ইজ নট কেৱছ পৃথিৱীখন বিশৃংখল নহয় পৃথিৱীখন কেনেকুৱা ৱৰ্ল্ড ইজ নট কেৱছ ইট ইজ কসমছ এইখন জগত অৰ্থাৎ এইখন কি তোমালোকৰ এইখন কি বুলি কৈছিলে এইখন তোমাৰ শৃংখলাপূৰ্ণ এটা চিষ্টেমেটিক অৰ্ডাৰ বুলি তেওঁ কৈছিলে জগতখন বিশৃংখল নহয় বিচ্ছিন্ন নহয় আইচলেটেড ফ্ৰম ওৱান আনাডাৰ নহয় অৰ্থশূন্য নহয় খেলি মেলি নহয় কেৱছ নহয় কি বুলি কৈছিলে ৱৰ্ল্ড ইজ নট কি তোমালোকৰ কেৱছ এইটো ৱৰ্ল্ড ইজ নট মিনিংলেছ ৱৰ্ল্ড ইজ অৰ্গেনাইজ শৃংখলাপূৰ্ণ আৰু কি আছে বুলি কৈছিলে ইট ইজ এক্সপ্ৰেছন অফ এথিকেল এণ্ড এস্থেটিক ৰিয়েলিটি বুলি কৈছিলে আৰু ই এটা কি বুলি কৈছে নীতি আৰু সৌন্দৰ্যৰ অভিভক্তি বুলি তেওঁ কৈছিলে আৰু সেইকাৰণে তোমালোকৰ পাইথাগোৰাছ ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু কল দ্য আৰ্থ ৰাউণ্ড এণ্ড টু গিভ দ্য নেম কসমছ টু দ্য ৱৰ্ল্ড আৰু পাইথাগোৰাছ ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন বা ফিলচফাৰ যি প্ৰথমবাৰৰ কাৰণে কৈছিল যে জগতখন কি নহয় তোমালোকৰ ৰাউণ্ড আৰু এইখন কেনেকুৱা বুলি কৈছিলে কসমছ বা ৱৰ্ল্ড বা এটা ডিচিপ্লিন ৱে বুলি কৈছিলে It was said of Pythagoras that he was first to call cosmos from its inherent order. আৰু আমি এনচাইক্লোপিডিয়া ফিলচফিত চালেও পাওঁ যে পাইথাগোৰাছে আছিল প্ৰথম দাৰ্শনিক যি কৈছিলে যে কসমছ বুলি কৈছিলে কিন্তু পাইথাগোৰাছে আমি এতিয়া কসমছ শব্দটো লিখোঁ COSMOS আৰু তেতিয়া তেওঁ লিখিছিল KOSMOS যে ৱৰ্ল্ডখন কেনেকুৱা কসমছ আৰু কসমছ বুলি কওঁতে কি বুলি কোৱা কথা আছিলে তোমালোকৰ কসমছ বুলি কওঁতে তোমালোকৰ এটা ইনহেৰেণ্ট অৰ্ডাৰৰ কথা কৈছিলে যে ইয়াৰ অন্তৰ্বৰ্তী যিটো তোমালোকৰ ইয়াৰ যিটো তোমালোকৰ অৰ্ডাৰ বা শৃংখলাপূৰ্ণতা তাক অবজাৰ্ভ কৰি পেলাই তোমালোকক কি বুলি কোৱা হৈছিলে কসমছ বুলি কোৱা হৈছিলে যিদৰে বৈদিক দৰ্শনত ঋতৰ ধাৰণাটো দিয়া আছিলে ঋতৰ ধাৰণাৰ ফলস্বৰূপে এই জগতখন কি হৈছিলে সংহতিপূৰ্ণভাৱে তোমালোকৰ চলি আছিলে বা অৰ্গেনাইজ হোৱাত এটা ৱে এটাত চলি আছিলে তেওঁ কৈছিলে সকলো ধৰণৰ প্ৰপ'ৰ্শ্যন ইকুৱেল প্ৰপ'ৰ্শ্যন সকলো ধৰণৰ ঐশ্বৰিক প্ৰাকৃতিক নিয়ম শৃংখলা সকলো কিহৰ দ্বাৰা কৰিব পাৰি সংগীতৰ দ্বাৰা তোমালোকৰ সংখ্যাৰ দ্বাৰা কৰিব পাৰি প্ৰকাশ কৰিব পাৰি ইভেন তেওঁ কৈছিলে যে এভৰিথিং কেন বি এক্সপ্ৰেছড অন নাম্বাৰ চ' মিউজিক গান বাজনা বা তোমালোকে যি গীত সকলো কি কৰিব পাৰি সংগীত সকলো তোমালোকৰ সংখ্যাৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি সাপোজ তোমালোকে এটা গান গালে গান এটাত ৰাগ থাকে তাল থাকে লয় থাকে ৰিদম থাকে আৰু এইবিলাক কিহৰ দ্বাৰা প্ৰকাশিত হয় ইট কেন বি তোমালোকৰ এক্সপ্ৰেছ থ্ৰু নাম্বাৰ এইবিলাক নাম্বাৰৰ সহায়ত নাম্বাৰৰ প্ৰকাশ কৰিব পাৰি যে তোমালোকে চোৱা যেতিয়া এটা অৰ্কেষ্ট্ৰা এটা হয় মিউজিকেল ইনষ্ট্ৰুমেণ্ট এটা অৰ্কেষ্ট্ৰা এটা হয় তেতিয়া তোমালোকে বিভিন্ন বাদ্যযন্ত্ৰ বাজে কিন্তু এটা সুৰ বা লয় এটা চিম্ফনি প্ৰকাশ কৰে এক্সপ্ৰেছিং এটা ছিংগল চিম্ফনি কিন্তু তাৰ কি থাকে নিৰ্দিষ্ট সময় থাকে এইখিনি সময়ত অকল চিটাৰখন বাজিব এইখিনি গিটাৰখন বাজিব বা এইটো সময়ৰ পিছত গোটেইখিনি একেলগে বাজিব আকৌ দুটা বা এটা ৰিডমৰ পিছত বাঁহী এটা বাজিব এনেদৰে তোমালোকে যদি চোৱা গোটেইখিনি এটা মেথমেটিকেল কেলকুলেশ্যন উইদাউট ডেট মেথমেটিকেল কেলকুলেশ্যন কি হ'ব নোৱাৰে এটা মধুৰ সংগীত শৃংখলাবদ্ধ সুন্দৰ এটা অৰ্কেষ্ট্ৰা হ'ব নোৱাৰে গতিকে তোমালোকে দেখিবা এভৰিথিং কেন বি এক্সপ্ৰেছ তুমি যদি ইফ ইউ গুড according to মানে পাইথাগোৰাছক ফ'ল' কৰি যদি আমি কওঁ ইফ ইউ লুক আউটছাইড থ্ৰু ইয়'ৰ উইণ্ড' তুমি দেখিছা যে ৰাস্তাটোৰ এটা দিশ বহল তাৰ কাষৰ ড্ৰেইন ছিষ্টেম কাষৰ মানুহৰ ঘৰৰ ৱালবোৰ ঘৰবিলাকৰ উচ্চতা আকৌ আমি ঘৰবিলাকত যিবোৰ গছ ৰুওঁ এটা নিৰ্দিষ্ট উচ্চতাৰ পিছত আমি সেই গছবোৰৰ ডালপাত কিছুমান কাটি পেলাব লগা হয় বা আমি এটা নিৰ্দিষ্ট উচ্চতাত ৰাখিব লগা হয় কাৰণ এভৰিথিং কেন বি মেজাৰ্ড বাই এটা নাম্বাৰ বা সংখ্যাৰ যি মেজাৰমেণ্ট সেই অনুসৰণ কৰি আমি চলিব লগা হয় বা আদাৰৱাইজ কি হ'ব কসমছ COSMOS কসমছটো এটা কেঅছত পৰিণত হৈ যাবগৈ বা বিশৃংখলতাত মানে পৰিণত হ'ব গতিকে নট অনলি দ্য মিউজিক তেওঁ কৈছিলে আন নালাগে পাইথাগোৰাছে কি আছিলে তোমালোকৰ কমাৰ হাল বা তোমালোকৰ ব্লেকস্মিথসকলে যেতিয়া কাম কৰি থাকে তেওঁ মন কৰিছিলে যে
এই কথাটো তেওঁ মনলৈ কেতিয়া আহিছিল যে ব্লেকমেইলবিলাকে যেতিয়া কাম কৰি থাকে তেওঁলোকৰ যিকোনো ধৰণৰ তেওঁলোকে আইৰণ কিছুমান যি ধৰণৰ আহিলাবোৰ লৈ কাম কৰে বা তোমালোকে যদি এজন মুচি বা তোমালোকৰ চমেন্দ্ৰক চোৱা তোমালোকে দেখিবা যে কি দেখিবা তোমালোকৰ যে এটা নিৰ্দিষ্ট শব্দৰ মাজে মাজে তেওঁলোকে এটা শব্দ কৰি থাকে যে নিয়মীয়া বিৰতিৰ লগে লগে কি কৰে কমাৰৰ হাতুৰি বা হেমাৰে তোমালোকৰ শব্দ কৰি থাকে আৰু এই কথাটো ভালদৰে অবজাৰ্ভ কৰি পেলাই যে এজন কমাৰশালৰ কমাৰেও যেতিয়া কিবা এটা গঢ় দিয়ে তেতিয়া তেওঁ হাতুৰি বা হেমাৰৰ দ্বাৰা এটা নিৰ্দিষ্ট তোমালোকৰ লয়ত বা কিছু সময়ৰ মূৰে মূৰে কি কৰি থাকে একোটাকৈ শব্দ কৰে আৰু তাৰ দ্বাৰাই পাইথাগোৰাছে এই ধাৰণাটো লৈ আহিছিলে যে কি তোমালোকৰ মনলৈ এইটো আহিছিলে যে সংগীতৰটো মানে সকলো তোমালোকৰ সংখ্যাৰ দ্বাৰা মেজাৰমেণ্টৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি আৰু সংগীতকো কি কৰিব পাৰি মেজাৰমেণ্ট বা গাণিতিক সম্বন্ধ বা মেথমেটিকেল ৰিলেশ্যন বা তোমালোকৰ নাম্বাৰছৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি আৰু তাৰ পৰাই তেওঁ হাৰমনিক্স বা HARMONICS যিটো সংগীত ৰাগবিদ্যাৰ কথা তেওঁ এইখিনিতে উল্লেখ কৰিছিলে যিয়েই নহওক সংখ্যাৰ যোগেদি পাইথাগোৰাছে কি কৰিছিলে তেনেহ'লে সকলো ব্যাখ্যা কৰিবলৈ বিচাৰিছে যে এভৰিথিং কেন বি এক্সপ্লেইন উইথ দ্য হেল্প অফ অন দ্য বেচিছ অফ নাম্বাৰ পিছলৈ তেওঁ কি কৰিছিলে কিছুমান উদাহৰণ দিছিলে যেনেকৈ তোমালোকৰ নাম্বাৰ 7 7টো আছিলে শুভক্ষণ বা সুযোগ ৰাইট টাইম অৰ অপৰচুনিটি 4টো আছিলে জাষ্টিছ বা ন্যায় 3টো আছিলে বিবাহ বা মেৰেজ কেন বি এক্সপ্লেইন উইথ দ্য নাম্বাৰ 3 জাষ্টিছ কেন বি এক্সপ্লেইন উইথ দ্য হেল্প অফ নাম্বাৰ 4 এনেদৰে তোমালোকে সকলোখিনি তেওঁ কি কৰিছিলে নাম্বাৰৰ দ্বাৰা ব্যাখ্যা কৰিবলৈ তেওঁ চেষ্টা কৰিছিলে এইদৰে তেওঁ মূল শাস্ত্ৰ গণিতবিদ্যাৰ গ্ৰীচত প্ৰথম প্ৰৱৰ্তক পাইথাগোৰাছে কৰা নাছিল কিন্তু যদিও তেওঁৰ আগতে মেথমেটিক্স শব্দই বৰ্তমান চলিত অৰ্থ পোৱা নাছিল বুলি উইল ডুৰাণ্টৰ যোনখন হিষ্ট্ৰী অফ ফিলচফি বুলি বিখ্যাত কিতাপ উইল ডুৰাণ্টে তাত লিখি থৈ গৈছে এই সংখ্যাৰ লগত জড়িত মূল শাস্ত্ৰ গণিতবিদ্যা গ্ৰীচত প্ৰথম প্ৰৱৰ্তন পাইথাগোৰাছে কৰা নাছিল ইট ইজ ট্ৰু that mathematics of Greece wasn't originated by তোমালোকৰ পাইথাগোৰাছ but after পাইথাগোৰাছ বা পাইথাগোৰাছৰ আগলৈকে কিন্তু মেথমেটিক্স শব্দই বৰ্তমান যিটো অৰ্থ সেই অৰ্থটো পোৱা নাছিল আৰু পাইথাগোৰাছে কি কৰিছিল তোমালোকৰ কৈছে আৰু ইয়াৰ আগতে কি শব্দটো ব্যৱহাৰ কৰা হৈছিল METHMA মেথমা যিকোনো ধৰণৰ অধ্যয়নৰ লগতে ব্যৱহৃত হৈছিল দ্য পাইথাগোৰিয়ানছ এপিয়াৰ টু হেভ বিন দ্য ফাৰ্ষ্ট টু ইউজ দ্য ৱৰ্ড মেথমেটিক্স তেওঁলোকে কিন্তু কি লিখিছিলে MATHEMATIKE মেথমেটিক উইথ দ্য মিনিং অফ মেথমেটিক্স আৰু যিটোৱে সম্পূৰ্ণ এতিয়া মেথমেটিক্স শব্দটোৰ অৰ্থ বহন কৰিছিলে বিফ'ৰ দেম ইট হেড বিন এপ্লাইড টু লাৰ্ণিং অফ এনিথিং আৰু আগতে কিন্তু এই যিটো আগৰ শব্দটো সেই মেথমেটা শব্দটোৱে কিন্তু MATHMA মেথমা শব্দটোৱে কি বুজাইছিল তোমালোকৰ সকলো ধৰণৰ অধ্যয়নকে বুজাইছিল আৰু প্ৰেজেণ্ট এতিয়াৰ যিটো তোমালোকৰ মেথমেটিক্স